10 তাৰিখ পাৰ হৈ 22 তাৰিখ পোৱাৰ পিছতো লাভ কৰা নাই চৰকাৰী ধন। আপুনিও এতিয়ালৈকে পোৱা নাই নেকি অৰুণোদয় আঁচনিৰ ধন? তেন্তে আপুনি কৰিব লাগিব কেইটামান জৰুৰী কাম। কি কি কাম কৰিব লাগিব চাওক আমাৰ এই প্ৰতিবেদনত। ৰাজ্য চৰকাৰৰ অন্যতম অভিলাষী আঁচনি অৰুণোদয় আঁচনি। এই আঁচনি মহিলা সবলীকৰণৰ ক্ষেত্ৰত এক পদক্ষেপ হিচাপে ঘোষিত হৈছিল। প্ৰতি মাহৰ 10 তাৰিখে ৰাজ্যৰ লাখ লাখ মহিলাই লাভ কৰে অৰুণোদয় আঁচনিৰ 1250 টকা ধন। কিন্তু চলিত মাহৰ 22 তাৰিখ পৰ্যন্ত এই ধন লাভ কৰা নাই ৰাজ্যৰ শ শ মহিলাই। আপুনিও এই আঁচনিৰ সুবিধা লাভৰ পৰা বঞ্চিত নেকি? প্ৰকৃত হিতাধিকাৰীয়ে আকৌ কৰক আবেদন। যিসকল হিতাধিকাৰী বাদ পৰি ৰৈছে তেওঁলোকৰ কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। পুনৰ আবেদন জমা দিব লাগিব প্ৰতিগৰাকী অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে। 30 জুনৰ পূৰ্বে আবেদন কৰিব লাগিব বঞ্চিত হিতাধিকাৰীসকলে আৰু তাৰ পাছতহে লাভ কৰিব অৰুণোদয় আঁচনিৰ অধীনত 1250 টকা ধন। অৰুণোদয় আঁচনিৰ ধন পাবলৈ শীঘ্ৰেই কৰক 5টা জৰুৰী কাম। ৰাজ্যত 40 লাখ লোকে 10 ছেপ্টেম্বৰৰ পৰা লাভ কৰিব অৰুণোদয় আঁচনি। অৰুণোদয়ৰ পৰা বঞ্চিতসকলে গাঁও সভাত জমা দিব লাগিব পত্ৰ। আধাৰ কাৰ্ড, পেন কাৰ্ড, ৰেচন কাৰ্ড, ভোটাৰ কাৰ্ড আৰু ৰঙীন ফটো দিব লাগিব। গাঁও সভাত পত্ৰ জমা দিলেই আপুনি লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। যিসকলে অৰুণোদয় পাই আছিলে আৰু যিসকলে পাব বিচাৰে এতিয়া গাঁও সভা অনুষ্ঠিত হ'ব জুলাই মাহৰ ভিতৰত। আপোনালোকে যাতে সকলোৱে গাঁও সভাত অংশগ্ৰহণ কৰে আৰু অৰুণোদয় আঁচনিৰ বাবে নিজৰ আবেদন দাখিল কৰে। অহা 10 ছেপ্টেম্বৰ তাৰিখৰ পৰা আমি আমাৰ ৰাজ্যত 40 লাখ লোকক অৰুণোদয় আঁচনি দিয়াৰ কাম আৰম্ভ কৰিম। বৰ্তমান 22 লাখ লোকে পাই আছে আৰু 10 ছেপ্টেম্বৰৰ পৰা 40 লাখ পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিব। সেইবাবে আমাৰ আই মাতৃসকলক মই অনুৰোধ কৰিম পাই থকা সকলেও আৰু নোপোৱা সকলে দুয়োটাই যাতে এই অৰুণোদয় আঁচনিৰ বাবে গাঁও সভাত অংশগ্ৰহণ কৰে। যিসকলে অৰুণোদয় পাই আছিলে আৰু যিসকলে পাব বিচাৰে এতিয়া গাঁও সভা অনুষ্ঠিত হ'ব জুলাই মাহৰ ভিতৰত। আপোনালোকে যাতে সকলোৱে গাঁও সভাত অংশগ্ৰহণ কৰে আৰু অৰুণোদয় আঁচনিৰ বাবে নিজৰ আবেদন দাখিল কৰে। অহা 10 ছেপ্টেম্বৰ তাৰিখৰ পৰা আমি আমাৰ ৰাজ্যত 40 লাখ লোকক অৰুণোদয় আঁচনি দিয়াৰ কাম আৰম্ভ কৰিম। বৰ্তমান 22 লাখ লোকে পাই আছে আৰু 10 ছেপ্টেম্বৰৰ পৰা 40 লাখ পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিব। সেইবাবে আমাৰ আই মাতৃসকলক মই অনুৰোধ কৰিম পাই থকা সকলেও আৰু নোপোৱা সকলে দুয়োটাই যাতে এই অৰুণোদয় আঁচনিৰ বাবে গাঁও সভাত অংশগ্ৰহণ কৰে। যিসকলে অৰুণোদয় পাই আছিলে আৰু যিসকলে পাব বিচাৰে এতিয়া গাঁও সভা অনুষ্ঠিত হ'ব জুলাই মাহৰ ভিতৰত। আপোনালোকে যাতে সকলোৱে গাঁও সভাত অংশগ্ৰহণ কৰে আৰু অৰুণোদয় আঁচনিৰ বাবে নিজৰ আবেদন দাখিল কৰে। অহা 10 ছেপ্টেম্বৰ তাৰিখৰ পৰা আমি আমাৰ ৰাজ্যত 40 লাখ লোকক অৰুণোদয় আঁচনি দিয়াৰ কাম আৰম্ভ কৰিম। বৰ্তমান 22 লাখ লোকে পাই আছে আৰু 10 ছেপ্টেম্বৰৰ পৰা 40 লাখ পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিব। সেইবাবে আমাৰ আই মাতৃসকলক মই অনুৰোধ কৰিম পাই থকা সকলেও আৰু নোপোৱা সকলে দুয়োটাই যাতে এই অৰুণোদয় আঁচনিৰ বাবে গাঁও সভাত অংশগ্ৰহণ কৰে।
এনিটক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।